চিপাঝাৰৰ পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌপাশত অচিনাক্ত বাহন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। বাহনখনৰ ভিতৰত লোহাৰ বিভিন্ন অস্ত্ৰ পৰিলক্ষিত হয়। চুৰি, ডেগাৰ, বৈদ্যুতিক বৰ্ড, লোহাৰ পাইপ লগতে অন্যান্য লোহাৰ অস্ত্ৰ উদ্ধাৰ হয়। মেঘালয় পৰ্যায়ত থকা বাহনখন নিশাৰ অন্ধকাৰত পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱাসিক অঞ্চলত লৈ যায়। বাহনখনৰ নম্বৰ হৈছে ML05L9094। নিশা সেই স্থানত কোনো অঘটন কৰাৰ মানসেৰে গাড়ীখন থৈ যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাথৰিঘাট আৰক্ষী চকীলৈ লৈ যায় বাহনখন। আৰক্ষীৰ প্ৰকৃত অনুসন্ধানতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। তাৰমানে অন্য কথা একো নাই। মই পাথৰিঘাট PHC-খনৰ মেম্বাৰ গতিকে মোক SDM বাইদেউ মঙলবাৰৰ পৰা ফোন কৰি ক'লে যে এনেকুৱা ঘটনা এটা হৈছে, ইমিডিয়েট আপুনি যাওক, কি হৈছে চাওকচোন। তেতিয়া মই খবৰ পাই লগে লগে আহিলোঁ। অহাৰ মোৰ আগতেই পুলিচ প্ৰশাসন ইতিমধ্যে আহি পাইছে আৰু মই গম পালোঁ যে ইয়াতে গাড়ীখন মানে আধা ঘণ্টামান আগত সোমাই কোনোবাই থৈ অস্ত্ৰ শস্ত্ৰ দি থৈ পেলাই ইয়াত মানুহ নাই, কোনো গাড়ীখন লগ কৰি থৈ। এতিয়া ডেগাৰ দেখা পাইছোঁ, দুখন নে তিনিখন ডাঙৰ ডেগাৰ আছে, টাৱেল এখন আছে, তাৰপিছত আগফালেও ডেগাৰ এখন আছে, পানীৰ বটল আছে সিহঁতৰ, সেনেকুৱাকৈ দেখা পাইছোঁ। তাৰপিছত এতিয়া তাৰপৰা মেকানিক আনি দৰ্জা খুলি গাড়ীখন এতিয়া থানাই লৈ যোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু মানুহ চানুহ কাকো পোৱা নাই। আমিতো গাড়ীত একো বেলেগ একো পোৱা নাই, খালি অস্ত্ৰহে পাইছোঁ। ঘটনাটো ৰহস্যজনক। ইয়াত নিশ্চয় কিবা বেয়া টাৰ্গেট লৈ ইয়ালৈ বেলেগৰ পৰা মানুহ আহিছে, বা ইয়াতে নিশ্চয় ইয়াৰে ওচৰৰ মানুহ কোনোবা জড়িত হৈ আছে, নহ'লে ইয়াত আহি পেলাই গাড়ী কোনো ইয়াতে সোমাব ঠাই নাপায়। মেঘালয় ষ্টেচনৰ গাড়ী এখনে নিশ্চয় ইয়াত মানে ওচৰৰ মানুহ নাথাকিলে এইবিলাক কথা হৈ নপৰে। এইবিলাক প্ৰশাসনক কি ক'ব? প্ৰশাসনক এই ক্ষেত্ৰত মানে উচিত তদন্ত কৰি এই কথাটো মানে কেনেকুৱা কি ঘটনা হৈছে এইটো উচিত তদন্ত কৰি পেলাই ওলাবৰ কাৰণে আমি আৰু এনেকুৱা যি দুৰ্বৃত্ত আহিছে সেইবিলাক ধৰিবৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি মানে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। কি কয় গাড়ীখন আমি মানে সন্ধিয়াৰ ভাগে ভাগে গাড়ীখন সোমাইছে। এওঁলোক ওচৰৰ কোৱাৰ্টাৰ মানুহ আছে, এওঁলোকে যেতিয়া SDM-ক কৈছে, SDM-ক মোক ফোন কৰিছে, মই লগে লগে আহিছোঁ ইয়াতে। আহি মই চাইছোঁ প্ৰত্যক্ষদৰ্শী নাই। গাড়ীখন কিন্তু আহা তেওঁলোকে গম পাইছে, গাড়ী ৰৈছে কিবা কাৰণত আহিছে বুলি ভাবিছে, কিন্তু গাড়ীখন ইয়াত প্লেচ কৰি লগ কৰি থৈ মানুহ নিজৰ অন্ধকাৰৰ সুবিধা লৈ পেলাই মানুহকেইটা নাথাকে। ওচৰৰ কোৱাৰ্টাৰত মানুহ নাথাকে, এই একমাত্ৰ এওঁলোকে থাকে এইটোত, আৰু পিছফালে সিফালৰ কোৱাৰ্টাৰবিলাক মানুহ থাকে। এইবিলাক যিহেতু কোৱাৰ্টাৰ ভাঙা চিঙা, ইয়াতে মানুহ নাথাকে, তাৰমানে এইখিনি জেগা মানে একদম খালী ঠাই। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকা ৰিপৰ্ট, নিউজ 24 আপডেট।